নমস্কাৰ, মই শিৱজিৎ দেউৰী। আমি 5জন যুৱকে লগ খাই ধেমাজি জিলাৰ চিৰপানী অঞ্চলত আমি এখন আপেল বগৰী বাগান বনাই আছো। আৰু আমাৰ এই বাগানখন বনোৱাত আমাৰ দেউৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ভৈৰৱদেৱী ডাঙৰীয়াই আমাক স্বনিয়োজন আঁচনিৰ জৰিয়তে 2 লাখ টকা এটা দি আমাক আৰ্থিক সহায় প্ৰদান কৰিছে। আমাৰ ইয়াতে মুঠ 20 বিঘা মাটি আছে। 20 বিঘা মাটিতে আপোনাৰ 2টা প্ৰজাতিৰ আমাৰ বগৰী আছে। ইয়াতে এটা প্ৰজাতি হৈছে মিছ ইণ্ডিয়া আৰু এটা হৈছে বন সুন্দৰী। মিছ ইণ্ডিয়া প্ৰজাতি আমাৰ 50% আৰু বল সুন্দৰীৰ 50% গছ আছে। আমি এই বাগানখন বনোৱা আজি প্ৰায় 1 বছৰ পাৰ হৈ গৈছে। আমি প্ৰথম বৰ্ষত আমি 2টা প্ৰজাতিৰ পৰা প্ৰায় 1.5 লাখ মান টকা আমি ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ যোৱা বছৰত আমাৰ এজোপা গছত এটা ব্ৰাঞ্চ আছিলে আৰু আমি এইবাৰ এজোপা গছত আমি প্ৰায় 4-5টাকৈ ব্ৰাঞ্চ ৰাখিছোঁ। সেইবাবে আমি ভাবিছোঁ এইবাৰ যোৱা বছৰ যিহেতু আমাৰ এটা ব্ৰাঞ্চ থাকোঁতে 1 লাখ 1.5 লাখ টকা এটা ওলাইছে, এইবাৰ হয়তো আমি ভাবিছোঁ 3টা-4টা ৰখাকৈ 4-5 লাখ টকা এটা আমাৰ ওলাব বুলি আমি ভাবিছোঁ। আৰু গতিকে তেখেতক আমি নিবনুৱা যুৱকসকলে যি কৰ্ম আমি হাতত লৈছোঁ, এই কৰ্মক তেখেতে উৎসাহ দিয়াৰ বাবে আৰু আমাক সঁহাৰি জনোৱাৰ বাবে আমি তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।